যে নমস্কাৰ, আপোনালোকে আত্মসহায়ক গোট কেনেকৈ গঠন কৰিব। ইতিমধ্যে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাক প্ৰথম কিস্তিত চৰকাৰে 10,000 টকাকৈ প্ৰদান কৰিব। ইতিমধ্যে আপোনালোকে গম পায়, যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে 1,000কৈ টকা প্ৰথমতে প্ৰদান কৰিলে। সেই মহিলাসকলক এতিয়া আকৌ পুনৰ 10,000কৈ টকা প্ৰদান কৰিব। সেই মহিলাসকলেই নহয়, যিসকলে লাভ কৰিছে বা যিসকলে লাভ কৰা নাই তেওঁলোকেও পুনৰ 10,000কৈ প্ৰথম কিস্তিত 10,000 টকা তেওঁলোকক প্ৰদান কৰিব আৰু নেক্সট কিস্তিত তেওঁলোকক 25,000 টকা প্ৰদান কৰিব। তো যিসকল মহিলাই এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাকহে এই 10,000কৈ টকা প্ৰদান কৰিব। এতিয়া আপোনালোকে চাওক, এই 10,000 টকা আপোনালোকে কেনেকৈ লাভ কৰিব বা আপোনালোকে আত্মসহায়ক গোট কেনেকৈ গঠন কৰিব। তাৰপিছত আপোনালোকে আত্মসহায়ক গোট গঠন কৰাৰ পিছত আপোনালোকে 10,000 টকাটো লাভ কৰিলে, লাভ কৰাৰ পিছত আপোনালোকে পুনৰ 25,000 টকাটো কেনেকৈ লাভ কৰিব। এতিয়া চাওক, আপোনালোকক মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে 10,000 টকাটো লাভ কৰিছে আপোনালোকে এটা ব্যৱসায় কৰিব লাগিব। যিকোনো আপোনালোকে আজিকালি আপোনালোকে গম পাইছে, গাঁৱৰ মহিলাসকলক যাতে উন্নতি কৰিব পাৰে, চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে যাতে এই মহিলাসকলক যাতে আগুৱাই নিব পাৰে, সমাজখনক যাতে উন্নতি ৰাখিব পাৰে, নিজৰ ঘৰখন যাতে চলাই নিব পাৰে ভালকৈ। সেই উদ্দেশ্যে চৰকাৰে এই সেল্ফ হেল্প গোটৰ জৰিয়তে বা আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলক যাতে উন্নতি কৰিব পাৰে, সেই উদ্দেশ্যেহে চৰকাৰে এই পদক্ষেপটো গ্ৰহণ কৰিছে। চাওক, এই আঁচনিৰ জৰিয়তে, এই আত্মসহায়ক গোটৰ জৰিয়তে চাওক, যিসকল মহিলাক প্ৰথম 10,000 টকা প্ৰদান কৰিব সেইসকল মহিলাই প্ৰথমতে কি ব্যৱসায় কৰিব। আজি চাওক, মই এটা কথা জানো, বহুতেই এনেকুৱা প্ৰব্লেম হৈ আছে, বহুতে কমেণ্ট কৰিছে যে 10,000 টকা দি আমি কি ব্যৱসায় কৰিম, এই 10,000 টকা দি আমি কি কৰিম। এতিয়া চাওক, প্ৰথমতে মই আপোনালোকক ক'ম, এই সকলোখিনি আজি আপোনালোকক ক'ম, 10,000 টকা দি আপোনালোকে বহুত ব্যৱসায় কৰিব পাৰিব, বহুত বিজনেছ আপোনালোকৰ আছে আৰু কি ব্যৱসায় কৰিলে আপোনালোকে লাভ কৰিব পাৰিব, কি ব্যৱসায় কৰিলে আপোনালোকে উন্নতি কৰিব পাৰিব। আৰু নেক্সট টাইম যেতিয়া আপোনালোকে AI টকাৰ পৰা যেতিয়া আপোনালোকে লাভ দেখুৱাব চৰকাৰক, তেতিয়াহে আপোনালোকে 25,000 টকাটো লাভ কৰিব। এতিয়া প্ৰথম কথা হৈছে, আপোনালোকে চাওক, প্ৰথম এই 10,000 টকাটো লাভ কৰিবলৈ আপোনালোকৰ এটা আত্মসহায়ক গোট লাগিব, তেতিয়াহে আপোনালোকে এই টকাটো লাভ কৰিব। এতিয়া চাওক, অসমত প্ৰায় ইতিমধ্যে 36 লাখ মহিলা যি আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। এতিয়া চাওক, আপোনালোকেও যদি এই আত্মসহায়ক গোটৰ লগত জড়িত হ'ব বিচাৰিছে তেতিয়াহে আপোনালোকে টকা লাভ কৰিব। তেতিয়া চৰকাৰে যিখিনি স্কিম দি আছে, চৰকাৰে যিখিনি আঁচনি দি আছে, বেছিভাগ এই আত্মসহায়ক গোটৰ জৰিয়তেহে দি আছে। গতিকে আপোনালোকে যদি এই 10,000 টকা বা নেক্সট কিস্তি যিটো 25,000 টকা দিব, এই 25,000 টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব। তো এই 25,000 টকা বা 10,000 টকাটো আপোনালোকে লাভ কৰিবলৈ প্ৰথমতে আপোনালোকে গোট গঠন কৰিব লাগিব। আজি মই এই ভিডিঅ'ৰ জৰিয়তে এই সকলোখিনি আপোনালোকক দিম যে গোট কেনেকৈ গঠন কৰিব, তাৰপিছত 10,000 টকা আপোনালোকে কেনেকৈ লাভ কৰিব, 10,000ৰ পিছত আপোনালোকে 25,000 টকা কেনেকৈ লাভ কৰিব, আৰু তাৰ লগতে আপোনালোকে ব্যৱসায় কি কৰিব পাৰিব। সকলোখিনি জনাৰ আগতে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰে। এতিয়া প্ৰথমতে আপোনালোকে এটাই কথা চাওক যে প্ৰথমতে আপোনালোকে গোট কেনেকৈ গঠন কৰিব। চাওক, গোট গঠন কৰিবলৈ আপোনালোকৰ 10জন মহিলা লাগিব। প্ৰথমতে আপোনালোকৰ গাঁৱৰ 10জন মহিলা আপোনালোকে চিলেকশ্যন কৰিব। এই 10জনৰ ভিতৰত আপোনালোকে এজন প্ৰেছিডেণ্ট, এজন ছেক্ৰেটাৰী লৈ পেলাই আপোনালোকে গোট গঠন কৰিব। প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী চিলেকশ্যন কৰাৰ পিছত আপোনালোকে এজন বুক কিপাৰ আৰু এজন কোষাধ্যক্ষ আপোনালোকে নিৰ্বাচন কৰিব। এই 4জনক লৈ আৰু তাৰ লগত 6জন সদস্য আপোনালোকে লৈ পেলাই এটা গোট গঠন কৰিব। সেই গোটটো আপোনালোকে গঠন কৰিবলৈ প্ৰথমতে আপোনালোকৰ গাঁৱৰ যি গ্ৰাম জীৱিকা সখী আছে বা CRP আছে, প্ৰথমতে আপোনালোকে তেওঁলোকৰ যোগাযোগ কৰিব। তেওঁলোকৰ লগত যেতিয়া আপোনালোকে যোগাযোগ কৰিব, তেতিয়াহ'লে আপোনালোকৰ এই গোটেই ডিটেইলছখিনি দিব, তেওঁলোক ফৰ্ম প্ৰদান কৰিব। তাৰপিছত আপোনালোকে কিছুমান বুক আছে, আপোনালোকক বহি আছে, এইখিনি আপোনালোকক প্ৰদান কৰিব। যেতিয়া আপোনালোকে এইখিনি লাভ কৰাৰ পিছত আপোনালোকে এই 10জন মহিলাই মিলি এটা প্ৰচিডিং আনিব। এই প্ৰচিডিং আনি আপোনালোকে এই প্ৰচিডিংটো ধুনীয়াকৈ লিখিব যে আত্মসহায়ক গোটৰ এটা নাম আপোনালোকে চিলেকশ্যন কৰিব। এই আত্মসহায়কৰ নাম এটা আপোনালোকে বাছনি কৰি নামটো দি আপোনালোকে এটা প্ৰচিডিং প্ৰস্তুত কৰিব। এতিয়া চাওক, প্ৰথম যেতিয়া আপোনালোকে গোট গঠন কৰিব তেতিয়া হয়তো প্ৰচিডিং লিখাত অসুবিধা হ'ব পাৰে। এইখিনি যাতে আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ গাঁৱত অন্য যদি গোট আছে আপোনালোকে সেই গাঁৱৰ গোটৰ পৰা ৰেজিষ্টাৰ আনি আপোনালোকে তাৰ পৰাও লিখিব পাৰে। যেতিয়া আপোনালোকে এই ৰেজিষ্টাৰ সম্পূৰ্ণকৈ লিখিব, লিখাৰ পিছত আপোনালোকৰ যি 10জন মহিলা আপোনাৰ চিলেকশ্যন কৰিলে, সেই 10জন মহিলাৰ যিখিনি ডকুমেণ্টছ আছে, বেংক পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড, এইখিনি আপোনালোকে কালেক্ট কৰিব। সকলোৰে এইখিনি কালেক্ট কৰি পেলাই আৰু ফটো কালেক্ট কৰি পেলাই আপোনালোকে
আপোনালোকে ফৰ্মৰ লগত আৰু যি ৰেজিষ্ট্ৰেশ্যন যি ৰেজিষ্টাৰ আপোনাৰ বুক লিখিলে ৰেজিষ্টাৰ বুক জেৰক্স কৰিব, জেৰক্স কৰি পেলাই এই সকলোখিনি আপোনালোকৰ যি গ্ৰাম জীৱিকা সখী আছে বা আপোনালোকৰ যি CRP আছে তেওঁৰ হাতত জমা দিব। আৰু এতিয়া চাওক, যদি আপোনালোকৰ ব্যক্তিগত যদি বেংক একাউণ্ট নাই তেতিয়াহ'লে আপোনালোকে নতুনকৈ বেংক একাউণ্ট পিছতো খুলিব পাৰে। যে লগে লগে খুলিব লাগিব বা লগে লগে দিব লাগিব এনেকুৱা নহয়, পিছত দিলেও হ'ব। যেতিয়া আপোনালোকে এই সকলোখিনি ডকুমেণ্টছ যেতিয়া আপোনালোকৰ যি গ্ৰাম জীৱিকা সখী বা আপোনালোকৰ যি CRP আছে তেওঁৰ হাতত জমা দিব। জমা দিয়াৰ পিছত তেখেতেহে বাকীখিনি কাম সম্পূৰ্ণ কৰিব। বাকীখিনি কাম আপোনালোকে যি গোটৰ নামকৰণ কৰি দিব, সেই গোটৰ নামত এটা বেংক পাছবুক খুলি দিব, তেখেতে নিজেই খুলি দিব। খুলি দিয়াৰ পিছত তেখেতে বাকী যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এই ৰেজিষ্ট্ৰেশ্যনৰ কাম অৰিজিনতে CRP জনেই কৰিব লাগে। যদি CRP জনৰ কৰাত অসুবিধা হয় বা নকৰে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট যি আপোনালোকৰ যি ব্লক আছে আপোনালোকৰ ব্লকত গৈও আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। যেতিয়া আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হৈ যাব, আপোনাৰ বেংক পাছবুক আহিব আৰু আপোনালোকৰ যি ব্যক্তিগত বেংক পাছবুক যদি কাৰোবাৰ নাই এই সকলোখিনি আপোনালোকে ব্যক্তিগত বেংক পাছবুক আপোনালোকে খুলি ল'ব। খোলাৰ পিছত যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব, ৰেজিষ্ট্ৰেশ্যন হোৱাৰ যি সেল্ফ হেল্প গ্ৰুপ আছে বা যি আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটৰ যেতিয়া লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ যাব, নেক্সটৰ পৰা আপোনালোকে যি চৰকাৰৰ যি সুবিধা প্ৰদান কৰে এই সুবিধাসমূহ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া চাওক, প্ৰথমতে যেতিয়া আপোনালোকে গোট গঠন কৰে, গোট গঠন কৰাৰ পিছত যেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ যায় তাৰপিছত লগে লগে আপোনালোকে লোন ল'ব পাৰে। বেংকৰ পৰা আপোনালোকে 2 লাখৰ পৰা ষ্টাৰ্ট কৰি 5 লাখ 10 লাখলৈকে আপোনালোকে লোন ল'ব পাৰিব। তো এইখিনি যেতিয়া আপোনালোকৰ কাম সম্পূৰ্ণ হৈ যাব, সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ এতিয়া মেইন প্ৰব্লেমটো হৈছে যে 10,000 টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব। এতিয়া চাওক, আপোনালোকৰ গোট গঠন কৰা হৈ গৈছে। গোট গঠন কৰাৰ পিছত আপোনালোকৰ যি বেংক পাছবুক আপোনালোকে লাভ কৰিব গোটত, এই বেংক পাছবুকত আপোনালোকৰ যিখিনি সদস্য আছে এই সকলোৱে মিলি তাত লেনদেন কৰিব কেইদিনমান। এতিয়া চাওক, গোট গঠন কৰি পেলাই যদি আপোনালোকে বহি থাকে তেতিয়াহ'লে নহ'ব। আপোনালোকে গোট গঠন কৰি চৰকাৰক দেখুৱাব লাগিব যে আমি গোট এটা গঠন কৰিছোঁ, গঠন কৰি পেলাই আমি কাম কৰি আছোঁ। সেই কাম কৰাৰ কাৰণে আপোনালোকে এই বেংক পাছবুকত আপোনালোকে লেনদেন কৰিব। যি আপোনালোকৰ বুক আছে এই বুক হিচাপত আপোনালোকে মাহিলী বা সপ্তাহত কিমান টকা জমা দিয়ে এইখিনি কাম আপোনালোকে সুচাৰুৰূপে আপোনালোকে কৰি গৈ থাকিব। কৰাৰ পিছত যেতিয়া আপোনালোকৰ এই সম্পূৰ্ণখিনি যেতিয়া পূৰা হৈ যাব, পূৰা হোৱাৰ পিছত আপোনালোকে যি 10,000 টকাটো এতিয়া চৰকাৰে প্ৰদান কৰিব, ইতিমধ্যে যি 10,000 প্ৰদান কৰিব, এই 10,000 হয়তো এই 2-1 সপ্তাহৰ ভিতৰতে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। এতিয়া চাওক, এই 10,000 টকাটো যি পুৰণা গোট হওক বা নতুন গোট হওক এতিয়া আপোনালোকে কেনেকৈ লাভ কৰিব। এতিয়া চাওক, কিছুমানে মোক কমেণ্ট কৰিছে, কিছুমানে ফোন কৰিছে যে 10,000 টকাটো আমি কেনেকৈ লাভ কৰিম, আমি কেনেকৈ এপ্লাই কৰিম। চাওক, এইটো কোনো অনলাইন আপোনালোকে কেতিয়াও এপ্লাই কৰিব নালাগে। এইটো আমাৰ একমাত্ৰ অফলাইন ছিষ্টেম হৈছে। অফলাইন ছিষ্টেম এইটো হৈছে আপোনালোকৰ যি জীৱিকা সখী আছে এই জীৱিকা সখীৰ ওচৰত হয়তো 2 এদিনৰ ভিতৰত এইকেইদিনৰ ভিতৰত ফৰ্ম আহিব যে আপোনালোকলৈ ফৰ্ম আহিব জীৱিকা সখীৰ ওচৰত। তেতিয়া আপোনালোকে এই জীৱিকা সখীৰ পৰা আপোনালোকে ফৰ্ম কালেক্ট কৰিব। ফৰ্ম কালেক্ট কৰি আপোনালোকে এই ফৰ্ম আপোনালোকে ফিল আপ কৰি দিব লাগিব। ফিল আপ কৰি দিয়াৰ লগে লগে ফিল আপ কৰি তাৰ লগত আপোনাৰ যি ডকুমেণ্টছ আছে, আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ ID, বেংক পাছবুক, আপোনালোকৰ যি ব্যক্তিগত বেংক পাছবুক এই ব্যক্তিগত বেংক পাছবুক এই ফৰ্মখনৰ লগত গাঁঠি দিব। তাৰ লগতে আপোনালোকে এই ফৰ্মখনত এটা উল্লেখ কৰিব লাগিব যে আপোনালোকে কি ব্যৱসায় কৰিব। এতিয়া চাওক, ব্যৱসায় কৰিবলৈ বহুত আছে। এতিয়া কি ব্যৱসায় কৰিব আপোনালোকে তাতে লিখি দিব, যি ব্যৱসায় কৰে আপোনালোকে। তাৰপিছত সেই লিখি দিয়াৰ পিছত আপোনালোকৰ যি ব্যক্তিগত বেংক একাউণ্ট দিব, এই ব্যক্তিগত বেংক একাউণ্টত ডাইৰেক্ট 10,000 টকাটো চৰকাৰে প্ৰদান কৰিব। আৰু এই 10,000 টকাটো আপোনালোকে ঘূৰাই দিব নালাগে চৰকাৰক। এই 10,000 টকাটো আপোনালোকে এই কাৰণে চৰকাৰে দিছে যাতে আপোনালোকে গাঁৱৰ লগতে আপুনি নিজেও যাতে এটা ব্যৱসায় কৰি নিজৰ ঘৰখনক যাতে উন্নতি কৰিব পাৰে, তাৰ লগতে আপোনাৰ সমাজখনকো যাতে আপোনালোকে আগুৱাই লৈ যাব পাৰে, আপোনাৰ ঘৰখনক আগুৱাই নিব পাৰে। এতিয়া তাৰপিছতহে নেক্সট যিটো আপোনাৰ 25,000 টকাটো প্ৰদান কৰিব, তেতিয়াহে আপোনালোকে এই 25,000 টকাটো আপোনালোকে লাভ কৰিব। এতিয়া চাওক, 10,000 টকা আপোনালোকে লাভ কৰাৰ পিছত যদি আপোনালোকে ব্যক্তিগতভাৱে খৰচ কৰি দিয়ে, আপোনাৰ হাজবেণ্ডক দি দিয়ে, তেতিয়াহ'লে আপুনি নেক্সটত যদি আপুনি একো দেখুৱাবও নোৱাৰে যে 10,000 টকা দিয়ে আপোনালোকে কি কৰিছে, তেতিয়াহ'লে আপোনালোকে 25,000 টকাটো লাভ নকৰে। এতিয়া চাওক, এতিয়া আপোনালোকক কয়, এতিয়া আপোনালোকে যেতিয়া এই 10,000 টকাটো লাভ কৰিব, আপোনালোকে সৰু সুৰা বহুত বিজনেছ কৰিব পাৰে। 1 নম্বৰ হৈছে চাওক, আপোনালোকে হাঁহ কুকুৰা পুহিব পাৰে। হাঁহ কুকুৰা পুহিবলৈ আপোনালোকে ইমান টকাৰ প্ৰয়োজন নাই, ইমান ডাঙৰ আপোনাৰ ৰুমৰ প্ৰয়োজন নাই, ইমান ডাঙৰ প্ৰয়োজন নাই। আপোনালোকে এই 10,000 টকা দি আপোনালোকে হাঁহ কুকুৰা পুহিব পাৰে। নেক্সটত আপোনালোকে ছাগলী 2-3টা ছাগলী কিনিও আপোনালোকে ছাগলী পুহিব পাৰিব। বা আপোনালোকৰ যদি তাঁতশাল আছে, আপোনালোকে সেই তাঁতশালত যদি কাম জানে আপোনালোকে তাঁতশালো কৰিব পাৰে। আপোনালোকে যদি টেইলাৰিং জানে আপোনালোকে টেইলাৰিঙো কৰিব পাৰে।
এতিয়া চাওক গাঁৱত যিসকল গাঁৱৰ মহিলা আছে তেওঁলোকৰ বহুত কিবা কিবি কৰিব পাৰে, এইটো সঁচা কথা যদি আপোনালোকে কৰিব বিচাৰে। এতিয়া চাওক এনেকুৱা গোটৰ মহিলা আছে, এনেকুৱা মহিলা আছে যিসকলে নিজৰ ঘৰখনৰ লগতে নিজৰ পৰিয়ালটোকে তেওঁলোকে লালন পালন, তেওঁলোকে ভৰণ পোষণ সকলোখিনি কৰি আছে। কেনেকৈ কৰি আছে? এতিয়া চাওক, এই 10,000 টকা যেতিয়া আপোনালোকে লাভ কৰিব, লাভ কৰাৰ পিছত আপোনালোকে যি ব্যৱসায় কৰি আছে আপোনালোকে সেই ব্যৱসায় আপোনালোকে ভালকৈ কৰিব। আপুনি উন্নতি যেনেকৈ হওক এদিন নহয় এদিন হ'বই, এইটো সঁচা কথা। যেতিয়া আপোনালোকে ইয়াৰ পৰা লাভ দেখুৱাব চৰকাৰক, তেতিয়াহ'লে নেক্সট টাইম আপোনাক 25,000 টকাটো প্ৰদান কৰিব। তাৰ লগতে চাওক, এতিয়া ছাগলী পুহিলে বা হাঁহ কুকুৰা পুহিলে, ইয়াৰ লগতে যদি আপোনালোকে টেইলাৰিং কৰিলে বা আপোনালোকে তাঁতশাল খুলিলে, তাৰ লগতো আৰু বহুত ব্যৱসায় আছে। যেনে আপোনালোকৰ ঘৰত চাওক আচাৰ, আজিকালি চাওক আচাৰৰ সৰু ব্যৱসায় এইটো, কিন্তু আপোনালোকে ঘৰত যদি আপোনালোকে আচাৰ বনাব জানে, আপোনালোকে আচাৰ বনাব পাৰে। যদি আপোনালোকে তাত যদি কিবা শাক পাচলি খেতিও কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে শাক পাচলি খেতিও কৰিব পাৰে। এই সকলোখিনি যেতিয়া আপোনালোকে কৰি আপোনাৰ চৰকাৰক দেখুৱাব যে মই এই 10,000 টকা দি এনেকুৱা লাভ কৰিছোঁ, মই এইখিনি উন্নতি কৰিব পাৰিছোঁ, মই এইখিনি কাম কৰিছোঁ, তেতিয়াহে আপোনালোকে নেক্সট টাইম যি 25,000 টকাটো দিব, এই 25,000 টকাটো আপোনালোকে লাভ কৰিব। কাৰণ চাওক, আপোনালোকে যদি কয় মই ব্যৱসায় কৰিছোঁ, অমুক কৰিছোঁ, কিবা কৰিছোঁ, কিন্তু কি এইটো অৰিজিনেলতে কি জানে, এইটো আপোনালোকে ৰিপৰ্ট দিব লাগে। আপোনালোকৰ গাঁৱৰ যি জীৱিকা সখী আছে তেওঁলোকৰ ওপৰতহে ডিপেণ্ড কৰিব। তেওঁলোকে এইখিনি ছাৰ্ভে কৰে যে এখন গোটৰ যি 10জন মহিলা আছে, এই 10জন মহিলাই কি কৰিছে, এইখিনি তেওঁলোকে ৰিপৰ্ট দিব লাগিব। নেক্সট যেতিয়া আপোনালোকে 25,000 টকাৰ কাৰণে যেতিয়া আপোনালোকে আবেদন কৰিব, সেই CRP-জনে বা গ্ৰাম জীৱিকা সখীজনে আপোনালোকৰ কাৰণে তেতিয়া তাত ৰিপৰ্ট দিব যে তেওঁলোকে এইখিনি উন্নতি কৰিছে, বা আপোনালোকৰ যি ব্যক্তিগত বেংক পাছবুক দিছে, বেংক পাছবুকত আপোনালোকে কিমান লেনদেন কৰিলে, বা আপোনালোকৰ যি গোটৰ যি আত্মসহায়ক গোটৰ যি বেংক পাছবুক আছে তাত আপোনালোকে কিমান লেনদেন কৰিছে, এই সকলোখিনিৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছতহে আপোনালোকে এই 25,000 টকাটো লাভ কৰিব। এতিয়া চাওক, যেতিয়া আপোনালোকে এই 25,000 টকাটো লাভ কৰিব, 25,000 টকাটো লাভ কৰাৰ পিছত আপোনালোকে তাৰ পৰা 12,500 টকা আপোনালোকে ঘূৰাই দিব নালাগে, কিন্তু তাৰপিছত 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। এই 12,500 যিটো হ'ব, সেইটো হৈছে আপোনালোকৰ বেংকে আপোনাৰ লোন হিচাপে দিব, আৰু যিটো 12,500 টকা থাকিব এইটো চৰকাৰে আপোনালোকৰ ডাইৰেক্ট আপোনালোকক দিব, যিটো আপোনালোকে ঘূৰাই দিব নালাগে। তেতিয়া আপোনালোকে এই 25,000 টকা লাভ কৰিব, তেতিয়া এই 25,000 টকাটো যাতে আপোনালোকে আৰু ভাল ব্যৱসায় কৰিব পাৰে, সেইকাৰণে চৰকাৰে এই পদক্ষেপটো লৈছে। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'তে এইখিনি ক'ব বিচাৰিছোঁ, যদি আপোনালোকে আত্মসহায়ক গোট গঠন কৰিছে বা আপোনালোকে গঠন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আত্মসহায়ক গোট গঠন কৰক। গঠন কৰি আপোনাৰ লগতে আপোনাৰ সমাজখনকো উন্নত কৰক। সেয়াই হৈছে মোৰ কামনা। ধন্যবাদ।